নমো নমঃ শ্রীমদ্ ভগবত গীতামৃত। আজি শ্রীমদ্ ভগবত গীতাৰ সাংখ্যযোগ নামৰ দ্বিতীয় অধ্যায়ৰ 42 আৰু 43 সংখ্যক শ্লোক। শ্লোকদুটা কি হৈছে এনে ধৰণৰ: ইয়াম ইমাম পুষ্পিতাং ৱাসাং প্ৰৱদন্তি অবিপশ্চিতঃ বেদবাদরতাঃ পার্থ ন অন্যাত अस्ति इति वादिनः। 43 সংখ্যকটো হৈছে কামাত্মানঃ স্বৰ্গপৰা জন্ম কৰ্ম ফলপ্ৰদাম ক্ৰিয়া বিশেষ বহুলাং ভোগঃ ঐশ্বৰ্য গতিম প্ৰতি। অৰ্থাৎ এই বিশিষ্ট শ্লোকদুফাকীৰ অসমীয়া অৰ্থ হৈছে এনে ধৰণৰ: কৰ্মজ্ঞানী লোকসকল বেদৰ সেই মন ফুলোৱা বচনবিলাকক লৈয়ে ব্যস্ত থাকে, যিবিলাকে তেনেধৰণৰ কৰ্মফল দিব পৰা যাগ যজ্ঞ আদি কৰিবলৈ উপদেশ দিয়ে। যিবিলাক কৰ্ম কৰিলে স্বৰ্গ লাভ হয়, ভাল পুনৰ্জন্ম লাভ হয় আৰু ক্ষমতা আদি লাভ কৰা যায়। কেৱল ইন্দ্ৰিয়ৰ সুখ আৰু প্ৰাচুৰ্যৰে ভৰা জীৱন এটাৰ বাবে কামনা কৰি তেওঁলোকে কয় যে বেদত এইবিলাকৰ বাহিৰে আন আৰু একোৱেই নাই। উক্ত বিশিষ্ট শ্লোকদুফাকীৰ প্ৰসংগক্ৰমে ইয়াতে উল্লেখ কৰিছে যে সাধাৰণ মানুহৰ যিমান বেছি বিদ্যা বুদ্ধি নাথাকে আৰু তেওঁলোকৰ অজ্ঞতাৰ ফলতহে তেওঁলোকে বেদৰ কৰ্মকাণ্ড, যিবিলাক স্বৰ্গ আদি ফল দিব পৰা যাগ যজ্ঞ আদি কৰ্মৰ বিধান দিয়া আছে, সেইবিলাকতে আটাইতকৈ বেছি গুৰুত্ব দিয়ে। অৰ্থাৎ সাধাৰণ বিদ্যা বুদ্ধি থকা মানুহে তেওঁলোকে অজ্ঞতাৰ ফলত সেই বেদৰ কৰ্মকাণ্ডক বেছিকৈ গুৰুত্ব দি তাতেই ব্যস্ত হয়। কিন্তু স্বৰ্গত সুৰা সুন্দৰী আৰু পাৰ্থিৱ সম্পদ বহু পৰিমাণে সহজে পোৱা যায় আৰু স্বৰ্গত থাকি নিজৰ ইন্দ্ৰিয় কামনাৰ চৰিতাৰ্থ কৰিবৰ পৰাতকৈ অধিক আৰু একো বস্তু তেওঁলোকে নিবিচাৰে। বেদত স্বৰ্গ লাভ কৰিবৰ বাবে নানাবিধ যজ্ঞৰ কথা বা বিধান দিয়া আছে। সেই বিষয়ে বিশেষকৈ জ্যোতিষ্ঠম নামৰ যাগৰ কথা কোৱা আছে। বাস্তৱিকতে এই কথা বেদত কোৱা আছে যে স্বৰ্গ লাভ কৰিবলৈ ইচ্ছা কৰাজনে এই জ্যোতিষ্ঠম যজ্ঞ আদি কৰিবৰ বাবে আৰু দেখি অজ্ঞ লোকসকলে ভাবি লয় যে সমগ্ৰ বৈদিক জ্ঞানৰ উদ্দেশ্য হ'ল স্বৰ্গ লাভ। অৰ্থাৎ জ্যোতিষ্ঠম যজ্ঞ কৰিলে যি স্বৰ্গ লাভ হয় আৰু স্বৰ্গত যি সুৰা ইন্দ্ৰিয় সুখ আৰু সুন্দৰীৰ পাৰ্থিৱ সম্পদ লাভ হয়, সেয়া বেদৰ যজ্ঞৰ দ্বাৰাই উপলব্ধ হয় বুলি ইয়াতে উল্লেখ কৰিছে, যি কৰ্মজ্ঞানীসকলৰ কথা কোৱাৰ প্ৰসংগত উল্লেখ কৰিছে। কিন্তু সকলোৱে ভাবে যে এই জ্যোতিষ্ঠম যজ্ঞ কৰিহে স্বৰ্গ লাভ হয়। ইয়াৰ বিপৰীতে উল্লেখ কৰিছে যে তেনে অনভিজ্ঞ লোকসকলৰ বাবে কৃষ্ণ ভাৱনাৰ কামত প্ৰবৃত্ত হোৱাটো বৰ টান কথা, যে শেষ পৰিণতিত কি হ'ব বুজিব নোৱাৰি মূৰ্খবিলাকৰ দৰে বিষাক্ত গছৰ ফুলৰ প্ৰতি আকৃষ্ট হয়। তেনেদৰে এই অজ্ঞ লোকসকলেও স্বৰ্গ পাব পৰা ঐশ্বৰ্য আৰু ইন্দ্ৰিয় সুখৰ আশাত ফল যায়। অৰ্থাৎ স্বৰ্গ লাভ কৰিবৰ বাবে আমাৰ বাবে হৈছে আটাইতকৈ সহজ সৰল উপায় হৈছে কৃষ্ণ ভাৱনাত ব্ৰতীত হোৱা। কিন্তু অজ্ঞতাৰ ফলতহে আমি বেদত থকা যি কৰ্মকাণ্ডৰ যি যজ্ঞ জ্যোতিষ্ঠম আদি কষ্ট সহায়ক যজ্ঞ কৰিব ওলাওঁ, সেই যজ্ঞৰ দ্বাৰা আমাৰ স্বৰ্গ লাভ হয়। কিন্তু তাৰ পৰা যিখিনি কষ্ট লাভ হয়, সেই কষ্টটোৰ কথা আমি অনভিজ্ঞসকলে বুজি নাপাওঁ। ইয়াতে বিশিষ্টভাৱে উল্লেখ কৰিছে যে বেদৰ কৰ্মকাণ্ড বোলা অংশটোত কোৱা আছে যে অপাম সৌমম অমৃতা অভূম আৰু অক্ষয়ং হ বৈ চাতুৰ্মাস্যায়াজিনঃ সুকৃতং ভৱতি। আন কথাত ক'বলৈ হ'লে যিসকলে চাতুৰ্মাস্য নামৰ ব্ৰত পালন কৰে, চতুৰ্মাস্য অথবা 4 মাহৰ মূৰে মূৰে হোৱা যি যজ্ঞ, চতুৰ্মাস্য যজ্ঞ 4টা যজ্ঞৰ সমষ্টি বৰুণ প্ৰঘাস্য চাকামেধ সুনাচিদেহ আৰু বৈশ্যদেৱ। সেই 4টা যজ্ঞৰ পৰা যি স্বৰ্গত গৈ সম্ৰস পান কৰিবৰ বাবে যজ্ঞ হয় আৰু সম্ৰস পান কৰি অমৰত্ব লাভ কৰিব পাৰে, চিৰকালৰ বাবে সুখী হ'ব পাৰে। আনকি এই পৃথিৱীত কিছুমান লোকে সম্ৰস পান কৰি শক্তিশালী হ'বৰ বাবেও ইন্দ্ৰিয় সুখ ভোগ কৰিবলৈ সক্ষম হ'বৰ বাবে বৰকৈ হেঁপাহ পালন কৰে। কিন্তু ইয়াতে উল্লেখ কৰিছে যে এই শাৰীৰিক সুখবিলাকত নিশ্চিতভাৱে ইন্দ্ৰিয় তৃপ্তি মাত্ৰ। গতিকে এনে কিছুমান লোক আছে যিবিলাকে পাৰ্থিৱ জগতখনৰ ঐশ্বৰ্যৰ অধিকাৰী হৈ কেৱল তেনে বস্তুবাদী খন্তেকীয়া পাৰ্থিৱ সুখৰ প্ৰতিহে পূৰ্ণৰূপে আসক্ত হয়।
কিন্তু এই যজ্ঞ আৰু যাগৰ পৰা যি জাকজমকতা তাৰ প্ৰতি সেই বিৰহকৈ বা বৰকৈ আগ্ৰহী হৈ পৰে। কিন্তু যি এই ইন্দ্ৰিয় আসক্তি তাক জয় কৰিবৰ কাৰণে কৃষ্ণ ভাৱনে অন্যতম পথ। সেয়ে কোৱা প্ৰসংগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। ধন্যবাদ।